সো আমি আজি প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা পাৰ্ট 2 ইম্পৰ্টেণ্ট এমচিকিউ কেইটামান ডিসকাস কৰিম। ফাৰ্ষ্টটো হৈছে যে তলৰ কোনটো বা কোনবোৰ প্ৰাকৃতিক সম্পদ? উত্তৰ কি হ'ব? ওপৰৰ আটাইবোৰ, মানে অৰণ্য আৰু বন্যভূমি, কয়লা আৰু পেট্ৰলিয়াম আৰু পানী। 2 নম্বৰ প্ৰশ্নটো হৈছে প্ৰকৃতিত কোনটো সম্পদ সীমিত পৰিমাণত পোৱা যায়? উত্তৰ অনৱীকৰণযোগ্য সম্পদবোৰ। চিপক আন্দোলন গঢ়ি উঠাৰ কাৰণ আছিল কি? গছ। কাৰ স্মৃতিত বন্যপ্ৰাণী সংৰক্ষণৰ বাবে ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰদান কৰা হয়? উত্তৰ অমিতাভ দেৱী বিষ্ণুই। বনাঞ্চল বা তাৰ উৎপাদিত সামগ্ৰীৰ ওপৰত যি নিৰ্ভৰশীল বা আগ্ৰহী হেনে ব্যক্তিক আমি কি বুলি কওঁ? বনৰ অংশীদাৰ। ভৱিষ্যত প্ৰজন্মৰ বাবে উপলব্ধ কৰি থোৱাৰ কাৰণে সম্পদসমূহৰ বুদ্ধিৰে ব্যৱস্থাপনা কৰা কি বোলে? স্থায়ী ব্যৱস্থাপনা। ভাৰতৰ কোন স্থানত আমি বিষ্ণুই সম্প্ৰদায়ক দেখা পাওঁ? ৰাজস্থানত। নৈ পানী যেতিয়া এচিডিক বৰ্জ্যৰ কাৰণে দূষিত হৈ যায় তেতিয়া সেই পানী পিএইচৰ মান হয় কিমান? 7ৰ তলত। তলৰ কোন অৰণ্য সংৰক্ষণৰ ক্ষেত্ৰত প্ৰত্যক্ষ অংশীদাৰ নহয়? উত্তৰ নগৰাঞ্চল লোকসকল। ৰাজস্থানত সাদিনৰ কিয় ব্যৱহাৰ কৰা হয়? উত্তৰ পানীৰ তলৰ কোনটো সম্পদ মানুহ, অন্যান্য প্ৰাণী আৰু উদ্ভিদৰ লগতে সকলো প্ৰকাৰৰ জীৱৰ বাবে মৌলিক প্ৰয়োজনীয়তা হয়? উত্তৰ পানী। তলৰ কোনটো বান্ধ নিৰ্মাণৰ বাবে হোৱা এটা অসুবিধা নহয়? উত্তৰ জীৱ-জন্তুৰ বাসস্থান ধ্বংস হৈ যায়। বৰষুণৰ পানী সংগ্ৰহ কৰি বিভিন্ন উদ্দেশ্যত ব্যৱহাৰ কৰাটোক আমি কি বুলি কওঁ? বৰষুণৰ পানী চপোৱা বুলি কওঁ। তলৰ কোনটো মাটিৰ তলত পানী মজুত কৰি থোৱাৰ বাবে হোৱা সুবিধা নহয়? উত্তৰ ই মহৰ প্ৰজনন স্থল হৈ উঠে। দিল্লী আৰু ইয়াৰ কাষৰীয়া অঞ্চলত পৰম্পৰাগত যি পদ্ধতিত পানী চপোৱা হয় তাৰ নাম কি? উত্তৰ বাইলিছ। তলৰ কোনটো বা কোনবোৰ সেউজগৃহৰ গেছ হয়? ওপৰৰ এটাও নহয়। মিথেন, কাৰ্বন ডাই অক্সাইড, CFC ওপৰৰ এটাও নহয়। পৰিৱেশ ৰক্ষাৰ তিনিটা আৰ কি হয়? ৰিডিউচ, ৰিচাইকেল আৰু ৰিউজ, নে ৰিডিউচ, ৰিফিউজ, ৰিচাইকেল, নে ৰিজেনেৰেট, ৰিচাইকেল? ওপৰৰ কি হ'ব তোমাৰ? ৰিডিউচ, ৰিচাইকেল আৰু ৰিউজ। ঠিক আছে, এইটো শুদ্ধ উত্তৰটো হৈছে। কোনবিধ গছৰ সৈতে অমিতা দেৱী বিষ্ণুই নাম জড়িত হৈ আছে? খেজুৰী। নন্দনকানন জৈৱিক সংৰক্ষণৰ ক্ষেত্ৰ ক'ত অৱস্থিত? উৰিষ্যাত। তলৰ কোনটো CFC কোনো উৎস নহয়? অট'মোবাইল ডিচাৰ্জ। গেপৰ সম্পূৰ্ণ অৰ্থ হৈছে গংগা একশ্যন প্লেন। আমি যেতিয়া কয়লা আৰু পেট্ৰলিয়াম জ্বলাওঁ তেতিয়া তলৰ কোনটো বা কোনবোৰ বস্তু উৎপন্ন হয়? কাৰ্বন ডাই অক্সাইড, ছালফাৰ, নাইট্ৰজেন গেছ, অক্সাইড, নে কোনটো? গোটেই ওপৰৰ গোটেইকেইটা, মানে কাৰ্বন ডাই অক্সাইডো হয়, ছালফাৰ ডাই অক্সাইডো হয় আৰু নাইট্ৰজেন অক্সাইডো হয় ৰিলিজ। ঠিক আছে, উৎপন্ন হয়। বান্ধ নিৰ্মাণ কৰিলে তলৰ কোনটো বা কোনবোৰ সমস্যাই দেখা দিয়ে? উত্তৰ ওপৰৰ আটাইকেইটাই সমস্যাই দেখা দিয়ে। সামাজিক সমস্যাও দেখা দিয়ে, পৰিৱেশৰ সমস্যাও দেখা দিয়ে, অৰ্থনৈতিক সমস্যাও দেখা দিয়ে। শস্যৰ লগতে শাৰী শাৰীকৈ গছ ৰোৱা খেতিক ডেছ বোলা হয়? কৃষি বনানীকৰণ বুলি কোৱা হয়। তলত দিয়াবোৰৰ কোনটো সম্পদ ব্যৱস্থাপনাৰ লগত জড়িত? এই উত্তৰ হৈছে ওপৰৰ আটাইকেইটা। বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয় কেতিয়া? 5 জুন তাৰিখে। ভাৰতত বিদ্যুৎ শক্তিৰ মূল উৎসসমূহ কি? উত্তৰ হৈছে তাপ শক্তি। তলৰ কোনখন ৰাজ্যত বায়ু শক্তি উৎপাদনৰ যথেষ্ট সম্ভাৱনা আছে? গুজৰাট। পৰিৱেশ সংৰক্ষণৰ তিনিটা আৰৰ ভিতৰত কোনটো নপৰে? উত্তৰ হৈছে বাধা প্ৰদানটো।